হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰতেই বনাম গোলাপ জামুন। বিস্কুটেৰে বনাম, একেবাৰে কম খৰচাত, একেবাৰে উজু বনাবলৈ। আহকচোন বাৰু কেনেকৈ বনাওঁ চাওঁ। এনেকৈ ভালকৈ সানি পেলাই লাডু কৰিব, গোল গোল কৰি পেলাই কেৰাহীখনত অলপ ৰিফাইন দি ল'ব। ৰিফাইন দি পেলাই এইখিনি অলপ ফ্ৰাই কৰি ল'ব ৰঙা হোৱালৈ। ফ্ৰাই কৰি লোৱাৰ পিছত মই এনেকৈ থৈ লৈছোঁ। তাৰপিছত পানী দিম ইয়াতে। পানী দিয়াৰ পিছত ইলাইচি দি দিম খুন্দি পেলাই, 3-4টা দিলোঁ হয়। চেনি দি দিম, চেনিখিনি মানে ভালকৈ পাকটো উঠিব লাগে। পাকটো উঠাৰ পিছত এই লাডুকেইটা 1 ঘণ্টামান ৰাখি দিব লাগে, অলপ মানে লাৰি পেলাই। তাৰপিছত চাব ভাগি পেলাই ধুনীয়া নৰম হৈছে, খাবলৈ টেষ্টি হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সমাপ্ত।